যেহেতু কিছুদিনৰ পৰা এটা কণ্ট্ৰভাৰ্চি চলি আছে সেইটোৰ বিষয়ে কি ক'ব? আজি মই সংবাদ মেল এখনত গোটেইখিনি কথা কৈ দিছোঁ যে আচল ঘটনাটো কি আৰু মোৰ পত্নীৰ মালিকাধীন যিটো ফাৰ্ম আছে সেই ফাৰ্মখনে ক'তো কোনো ইৰেগুলাৰিটিজ কৰা নাই তাৰ সম্পূৰ্ণ তথ্য দি দিছোঁ। কাগজখিনি আপোনাক লাগিলেও দি দিব আৰু সেই গোটেইখিনি কথাই যোনে জানে, যোনে কোম্পানী মানে ফাৰ্ম সম্পৰ্কে জানে, এগ্ৰিকালচাৰ ব্যৱসায় সম্পৰ্কে জানে, তেওঁলোকে বুজিয়ে পাব যে যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ কৰি থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী, মই নামে কৈ দিছোঁ যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয়, তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে। বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে। ক'ৰবাত বিপক্ষে ধৰ্ণা দিয়া, আন্দোলন কৰা, অমুক কৰা মানুহ কিছুমান ওলাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰোচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে। আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল, মই কৈছিলোঁ যে যদি সাহস আছে আপোনালোকে আন কাৰ্ড বজাব, মই কৈ দিওঁ। কিন্তু তেখেতসকলৰ সিমানটো সাহস নহ'ল যে আন কাৰ্ডখিনি বজাবৰ কাৰণে। আগৰখিনি বজাই দিলে, যিখিনি তেওঁলোকৰ কথা ক'লোঁ সেইখিনি বজাবলৈ সাহস নহ'ল। গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমচে কম ৰাইজক বজাই দিব, যে ৰাইজে যাতে জানে কি কথা আচলতেনো কি। মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে। প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনোবা এজন RTI এক্টিভিষ্টৰ অকণমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায়। অকণমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90জনী গীৰ গাই অন্তৰ্ধান হ'ল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা, আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয়, কিন্তু ডাইৰেক্টলিও নকয়, কাৰণ লিগেল কথা আছে, কেছ লাগিব পাৰে, আইনী কথা আহিব পাৰে, সেইকাৰণে ডাইৰেক্টলি নকয়। কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকৰ মিনিংটো মই বুজিয়ে আছোঁ, তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে। তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে। কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটোলৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল, পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে। আৰু সেই উত্তৰৰ পিছদিনাখন, সেইটো মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে। অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে। তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে, তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইণ্টেনশ্যনটো কি। মই আপোনালোকৰ হাতত এখন কাগজ দিছোঁ। এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90জনী গীৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে 90জনী গীৰ গাই। ইয়াত আপোনালোকৰ 9জন মানুহৰ নাম লিখা আছে, আপোনালোকে সকলোৱে পাইছে এইখন। আৰু এই 90জনী গীৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুখুটি প্ৰকল্পলৈকে 300 গীৰ গাই আহিছিল। এই 300 গীৰ গাইৰ 90জনী গীৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল। সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20জনী গাই গৰু আমি কিনি লৈছিলোঁ আৰু তাৰ কাৰণে 13,20,000 টকা পে'মেণ্ট কৰিছিলোঁ। আৰু পে'মেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছোঁ। আৰু যিহেতু আপুনি ক'লে যে আনকাট, যিটো যোৱাকালি এটা বাতৰি আপুনি সাংবাদিকৰ আগত কৈছিল, সেইটো আনকাট কৰিব দিছিল, কাৰণ মই এইকাৰণে কৰিব দিছিলোঁ যে বহুত সংবাদ মাধ্যমে ইচ্ছাকৃতভাৱে কিছুমান বাতৰি এফাল দেখুৱাই এফাল নেদেখুৱাই, অসমান দেখায়, তেখেতসকলৰ কিবা বেয়া কথা থাকিলে নেদেখায়। মই সেইকাৰণে কৈছিলোঁ যে তেখেতসকলৰো যিবিলাক বেয়া কথা আছে সকলোৱে দেখাওক, দেখালে সকলো দেখাবলৈ সাহস কৰিব লাগে। আমাক অসত্য বাতৰিৰে আমাৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু তেখেতসকলৰ যিবিলাক সত্য বাতৰি ভাৱমূৰ্তি তেওঁলোকৰ নিজৰে নাই, সেই বাতৰিকেইটা প্ৰচাৰ নকৰে। সেইকেইটা প্ৰচাৰ কৰিলে ভাল।
প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিলে, মোৰ ব্যক্তিগত প্ৰশ্ন নহয়। প্ৰথম প্ৰশ্নটো হৈছে, যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে, প্ৰশ্ন এটা আছিল, হয়তো উত্তৰ পাম বুলি আশা কৰিলোঁ। হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব নেকি? মই আপুনি গোটেই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে বিভিন্ন কথা আছে। আপোনালোকে যেনেকৈ মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয়, আপোনালোকক মই এৰি দিলোঁ, আপোনালোকে টিভিত টক শ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল। নাই নাই, মই কৈছোঁ এতিয়া আপোনালোকে যেনেকৈ চলে আমিও তেনেকৈ চলিম। আপোনালোকে যেনেকৈ মোৰ কথা এটা লৈ পেলাই টক শ্ব' কৰি থাকে কাগজ কেইখনমান লৈ, মই কৈ দিলোঁ। এতিয়া আপোনালোকে টক শ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল, পুতেক অমুক, অমুকৰ অমুক, এনেকৈ এওঁ বংশধৰ, অমুকৰ অমুক বংশধৰ, তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল, তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি চব কথা তাত আছে। এইবিলাক চব অসমৰ তথ্যত আছে। আপুনি ধুনীয়াকৈ তাত এটা টক শ্ব' পাতি বুজাই দিব, মই কিয় ক'ব লাগে? নাই নাই, মই নকওঁ। আপোনালোকে মোক ট্ৰেপত আনিব চেষ্টা, মই নকওঁ। আপোনালোকে তাৰ বঢ়িয়া আছে, এটা টক শ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক। নাই নাই, মই জানিলেও নকওঁ, আপোনালোকে জনাব। মই জানো, চব জানো কাৰণে কৈছোঁ। এতিয়া বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকৈ পুৰখীনামা থাকে, মোৰো পৰিয়ালৰ পুৰখীনামা আছে, মোৰ দেউতা অমুক, মোৰ ককা অমুক, মোৰ আজো ককা অমুক, মোৰ অমুক ককা অমুক, এনেকৈ পুৰখীনামা থাকে। সেই পুৰখীনামাখনো তেওঁৰ আছে। তেওঁ পুৰখীনামাখন লৈ টক শ্ব' এটাত বহিলে হ'ল। এই সুনীত বোলাজন যে আছে, তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টক শ্ব' কৰিব, তেওঁ অমুকৰ পুতেক অমুক, অমুকৰ পুতেক অমুক, অমুকৰ পুতেক অমুক। মই সুধিছোঁ যে তেওঁ, নাই নাই, তেওঁৰ পৰিণাতি হয়নে নহয়, বায়'লজিকেল গ্ৰেট গ্ৰেণ্ডছন হয়নে নহয়, উত্তৰটো দিয়ক। এটাই প্ৰশ্ন, মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়'লজিকেল গ্ৰেট গ্ৰেণ্ডছন হয়নে নহয় উত্তৰ দিয়ক। আপোনালোকৰ সম্পাদকজনে পত্নী নিৰ্যাতন কৰেনে নাই উত্তৰ দিয়ক। আৰু আপোনালোকৰ এই যে MD গৰাকীয়ে এই কোম্পানীটো খুলিছিল নাই উত্তৰ দিয়ক। তিনিটা প্ৰশ্ন কৰিলোঁ, উত্তৰটো আপোনালোকে টিভিত দি থাকিব, মই দিবলৈ নাই।